নমস্কাৰ বিজনেছ লাইন এডমিশ্যনত মই নিৰঞ্জন বৰ্মন আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাই আছে আমাৰ যেটো বাজিগড় কলনী আছিল 3 মাহ ধৰি ইয়াৰ বাচন যিখিনি মাটিৰ বাচন আছিল কমপ্লিট আমি খুলি ৰাখিছিলোঁ গৰমৰ কাৰণে, যেহেতু গৰম বহুত বেছি গৰম। তো ইমান গৰমত যদি মানে কণী লৈ বহি থাকে চৰাইবিলাকে তেতিয়াহ'লে বহুত প্ৰব্লেম হৈ যায়। গৰমত মানে চৰাইবিলাক মৰি থাকে, ইমান গৰম। এই গৰমৰ কাৰণে কমপ্লিট খুলি দিছোঁ। আজি 3 মাহ পিছত আৰু আমি এইবিলাক বান্ধি দি আছোঁ। বৰ্তমান বৰষুণ অলপ ঠাণ্ডা এনেকুৱা পৰিছে, আৰু যেহেতু যদি দিনৰ ভাগত বেছি গৰম দিয়ে আমি ফেন চলাই দিম যাতে ইমান অসুবিধা নহয়। মানে ইমান কাষ্টমাৰে আমাক যোগাযোগ কৰি আছে ইয়াৰ পোৱালিৰ কাৰণে, বাজি চৰাৰ কাৰণে। সেইকাৰণে আমি ৰিটাৰ্ণ মাটিৰ বাচনবিলাক লগাই দিলোঁ, কমপ্লিট লগাই দি সিহঁতক চপপট খাবলৈ দিলোঁ। চপপট আমাৰ ৰাতিপুৱাৰ মানে ইহঁতক চপ ফুট আৰু হৈছে তুলসীৰ পাত, এই দুটা মেইন। মানে ৰাতিপুৱাৰ ভাগত আমাৰ চপ ফুট আৰু তুলসীৰ পাত এইটো কমন, তুলসীৰ পাত আমি দিমেই। জানে আপোনালোকে যে তুলসীৰ পাতে ইয়াৰ বেমাৰ আজাৰ 90% ছেভ হৈ থাকে। তুলসীৰ পাতৰ ইমান গুণাগুণ আছে, 90% বেমাৰ আজাৰ ছেভ হৈ থাকিব। তো সেইকাৰণে আমি 3 মাহ বন্ধ ৰাখিছিলোঁ, আৰু 3 মাহ বন্ধ ৰাখি আমি আজি কমপ্লিট মাটিৰ যিখিনি বাচন আছিল কমপ্লিট লগাই দিলোঁ। আৰু চাওক কিমান সুন্দৰ লাগিছে বৰ্তমান, মানে এনেকুৱা বাচনখিনি লগোৱাৰ পিছত। আৰু চৰাইবিলাকো বৰ্তমান গোটেই বাচনৰ মানে কাই কোনটো মানে ল'ব সেইটো মানে পচন্দ কৰি লৈছে, যাৰ যাৰ যিটো ঘৰ মানে মাটিৰ বাচনবিলাক যাৰ যোনটোত বহিব সেইবিলাক কমপ্লিট বুকিং কৰি দিছে। মানে কণী পাৰা ষ্টাৰ্ট হৈ যাব এসপ্তাহৰ ভিতৰত মানে কণী পাৰা ষ্টাৰ্ট হৈ যাব ইয়াত। আৰু বন্ধুসকল আমাৰ লগত বহু ধৰণৰ চৰাই চিৰিকটি আছে, বহু ধৰণৰ পাৰা চৰাই আছে। তো যদি কোনোবাই ফাৰ্ম কৰাৰ ইচ্ছা আছে, যদি কাৰোবাক পাৰ চৰাই নাইবা যিকোনো চৰাই, তো আমাৰ লগত যিবিলাক উপলব্ধ আছে আমি দিব পাৰিম, কিন্তু আগতীয়াকৈ যোগাযোগ কৰি ৰাখিব লাগিব। মানে আগতীয়াকৈ বহুত বুকিং হৈ থাকে। মোৰ ঘৰ কামৰূপ জিলা বক সমষ্টি মালিবাৰী সত্ৰ। ফোন নম্বৰ দিয়া থাকিব কমপ্লিট, যদি কাৰোবাক লাগে যোগাযোগ কৰিব। এইবিলাক হৈছে ফেণ্টেল পিজন বা ফেণ্টেল পাৰা চৰাই বুলি কয়। দেখাত ময়ৰা চৰাইৰ নিচিনা, পাখাবিলাক সুন্দৰ ধুনীয়াকৈ মানে ওলাই ৰাখে, আৰু দেখাত মৰম লগা, বহুত ভাল লাগে। তো ইফালে পোৱালি আছে, ইফালে আৰু কণী লৈ বহি গৈছে চাওক। মানে ইমান মানে প্ৰত্যেক মাহতে পাৰ চৰাই পোৱালি জগায়, যিকোনো পাৰ চৰাই হওক। এইবিলাক দেখা পাইছে 13, তো বহুত ধুনীয়া পোৱালি জাগিছে। এইটো মাজৰ দুটা পোৱালি, আৰু ইফালে মিটিং হৈ গৈছে, কণী পাৰা ষ্টাৰ্ট হৈ যাব। আৰু ইয়াত চাওক পোৱালিবিলাক ইমান ধুনীয়া লাগিছে পোৱালিবিলাক, তো দেখাই পাই আছে। আৰু আমাৰ লগত বহুত ধৰণৰ পাৰ চৰাই আছে। তো আমাৰ লগত যিমান চৰাই চিৰিকটি আছে সকলো ধৰণৰ আপডেট পাই থাকিব মোৰ ইউটিউব চেনেলত। তো ভিডিঅ'ত লাইক এটা কৰি ৰাখিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, মানে সকলো ধৰণৰ আপডেট পাই থাকিব। ধন্যবাদ।